যেহেতু আজি বিশ্ব পৰিৱেশ দিৱস আৰু বিশ্ব পৰিৱেশ দিৱস উপলক্ষে মহানগৰী শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত দুজনকৈ অসমৰ বিশেষ ব্যক্তি, এজন অৰাজনৈতিক নেতা আৰু এজন যুৱ প্ৰজন্ম সাৰ্থক। ৰাজনৈতিক নেতা অখিল গগৈ ডাঙৰীয়া মোৰ লগত আছে। অখিল গগৈ ডাঙৰীয়া, আজিৰ এই বিশেষ দিনটোত আপোনালৈ শুভেচ্ছা জনাইছোঁ, সকলোৰে শুভেচ্ছা জনাইছোঁ। শুভেচ্ছা এইবাবে যে আজিৰ দিনটোৰ লৰে আমি সদায় বৃক্ষৰোপণ কৰি যাব লাগে, প্ৰকৃতিৰ হকে আমি সদায় মাত মাতি যাব লাগে। কিন্তু আজিৰ দিনটোত আপুনি আহি ইয়াত জুবিন দাৰ লগত আপুনি লগ হ'ল, প্ৰথমবাৰলৈ আজি গছপুলি ৰুলে। আজি এই বিশেষ দিনটোত আপুনি সকলোৰে বাবে আপুনি কি মেছেজ দিব বিচাৰে? মোৰ প্ৰথম কথাটো হ'ল যে বিশ্ব পৰিৱেশ দিৱসৰ দিনা আমি সকলোৱে সংকল্প লোৱা উচিত যে আমি কোনেও যাতে গছ নাকাটো, আৰু কিবা কাৰণত গছ কাটিবলগীয়া হ'লে তাৰ বিপৰীতে যাতে 10জোপা গছ আমি ৰুবলৈ শিকোঁ। আজি জুবিন দাৰ লগত একেলগতে শংকৰদেৱ কলাক্ষেত্ৰত একেলগতে বিশ্ব পৰিৱেশ দিৱস মানিবলৈ পাই খুব সৌভাগ্যৱান বুলি গণ্য কৰিছোঁ। আৰু সেইকাৰণে মই অৱশ্যে অকস্মাতে আহি ইয়াত ওলালোহি, আজি এই অনুষ্ঠানত উপস্থিত থাকিবলৈ পাই সুখী অনুভৱ কৰিছোঁ। নষ্টালজিয়ালৈ উভতি যাব বিচাৰিছোঁ, আপোনাৰ পুৰণি অতীত ৰোমন্থন কৰিব বিচাৰিছোঁ। জুবিন দা আপোনাৰ চিনিয়ৰ আছিলে, আমি যিমান দূৰ আমি যেতিয়া JB কলেজৰ অধ্যয়নৰত আছিলে, হায়াৰ ছেকেণ্ডেৰীত আপুনি পঢ়ি থাকোঁতে তেতিয়া জুবিন দা কিমানত আছিলে? মই যেতিয়া হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰত আছিলোঁ, জুবিন দা ডিগ্ৰী ছেকেণ্ড ইয়েৰত আছিলে। আৰু জুবিন দা তেতিয়াই হিৰো আছিলে আচলতে, তেতিয়াই গীত গায়, তেতিয়াই পপুলাৰ গায়ক এজন। আৰু আমি জুবিন দাক চাইছিলোঁ, তেতিয়া জুবিন দাৰ গান শুনিছিলোঁ। আৰু এতিয়া সেই জুবিন দা যথেষ্ট ডাঙৰ গায়ক হৈ গ'ল, অসমৰ এজন আটাইতকৈ জনপ্ৰিয় গায়ক হৈ গ'ল। আপুনি ইমান বছৰ প্ৰথমবাৰ লগ পাইছে জুবিন দাক? জুবিন দাক এনেই লগ পাওঁ, কিন্তু এনেকৈ অনুষ্ঠানত হয় ফোনত কথা পাতিছোঁ বা লগো পাইছোঁ। তেওঁৰ ষ্টুডিঅ'ত গৈ মই আগতে কেতিয়াবা ডনেশ্যনো আনিছোঁ, কিন্তু আজি প্ৰথমবাৰৰ কাৰণে আচলতে জুবিন দাৰ লগত এটা ৰাজহুৱা অনুষ্ঠানত যোগদান কৰিছোঁ। ধন্যবাদ থাকিলে অখিল গগৈ ডাঙৰীয়া। এয়া আছিলে অখিল গগৈ ডাঙৰীয়া। এতিয়া জুবিন দাৰ ওচৰলৈ মই যাম। আমি দেখুৱালে এটা ফ্ৰেমতে জুবিন দাৰ ওচৰলৈ আহিছোঁ। এটা সুন্দৰ দিন, এই বিশেষ দিনটোত যেনেদৰে সকলোৱে আপোনাক মৰম যাছে, আজিৰ বিশেষ দিনটোত বৃক্ষৰোপণ কাৰ্যসূচীত আপুনি আহি আজি উপস্থিত হ'ল। আজিৰ দিনটোৰ প্ৰথম অনুভৱ? আজিৰ দিনটো ভাল লাগিছে, এইটো বেলেগ ধৰণৰ পৰিৱেশ এটা। আৰু বকুলে বহুত দিনৰ পৰা মোৰ লগত কথা পাতি আছিলে এই বিষয়ে। মই আচলতে বম্বেত থকা কথা আছিলে, কিন্তু আজি লাগিলে মই আছোঁ ইয়াত, কেইদিনমান থাকি দিলোঁ মই। আৰু সেইকাৰণে অনুষ্ঠানত অংশগ্ৰহণ কৰি পাই খুব ভাল লাগিছে। আৰু ল'ৰা ছোৱালীবিলাক আহিছে বিভিন্ন ঠাইৰ পৰা, বিহু নাচ চলি আছে, গছপুলি ৰুইছে চবে, কপৌ ফুল লগাইছে। গতিকে এইটো এটা উদাহৰণ হ'ব লাগে, আৰু সকলোৱে যাতে নিজৰ ঘৰত হওক, পাৰ্কত হওক, কলেজত হওক, চব ল'ৰা ছোৱালী আগবাঢ়ি আহিব লাগে গছ ৰুবৰ কাৰণে এই দিনটোত, বিশ্ব পৰিৱেশ দিৱস। আৰু মই আগতে কৈছোঁ, অকল এই দিনটোৱে নহয়, গোটেই বিহু ছিজনটো গছ ৰুব লাগে বিভিন্ন সময়ত, কাৰণ এই ছিজনটোত গছ ৰুলে আটাইতকৈ গছ ভাল হয়। এইটো প্ৰত্যেক বছৰ হ'ব লাগে, সেইটো কামত। জুবিন দা, অখিল দা আজি খুবেই উৎসাহী আপোনাক লগ পাই, যে জুবিন দা মোৰ চিনিয়ৰ আছিলে কলেজত, JB কলেজত মই জুনিয়ৰ আছিলোঁ। জুবিন দা তেতিয়াৰ সময়ৰ পৰাই জুবিন দা হিৰো। ফোনতহে কথা পতা, কিন্তু ইমান বছৰে লগ পোৱা নাছিলে, আজি প্ৰথমবাৰলৈ লগ হৈছে। ফোনত কেইবাবাৰো কথা পাতিছোঁ, কিন্তু লগ হোৱা নাই আৰু আমাৰ। আৰু সাংস্কৃতিক অনুষ্ঠানত বিশেষ সাধাৰণতে অখিলক দেখা নাযায়, তাৰ নিজৰ কামত ঘূৰি ফুৰে। চ' আজি এটা সুন্দৰ সময় কটাইছোঁ একেলগে আমি, আৰু ভৱিষ্যতে আকৌ লগ পাম, আমি একেলগে কাম কৰিম কিবা কিবি। মিছন চাইনা কিবা শ্বুটিং, কিবা কাজিৰঙালৈ যোৱা কথা কিবা ভাবিছে নেকি? শ্বুটিং নহয়, মই কেম্পেইনিঙত যাম গোটেই অসমৰ বিভিন্ন জেগাত। আমাৰ ৰেলী হ'ব, ৰিলিজৰ আগে আগে, তেতিয়া কাজিৰঙাত সোমাম মই পাৰ্কত। ইনভিটেশ্যন আহিছে। ধন্যবাদ থাকিল জুবিন দা। এয়া আছিলে যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গ, লগতে অখিল গগৈ ডাঙৰীয়া। তেওঁলোক দুয়োজনৰ লগতে কথা পাতিলোঁ, আৰু এনেদৰে দেখুৱালে আজি প্ৰথমবাৰলৈ দুয়োজন অসমৰ বিশেষ ব্যক্তি এটা বিশেষ অনুষ্ঠানৰ বাবে বিশ্ব পৰিৱেশ দিৱস উপলক্ষে একেটা স্থানত মিলিত হ'ল, আৰু বৃক্ষৰোপণ কাৰ্যসূচীত এনেদৰে তেওঁলোকে ভাগ ল'লে।